নমস্কাৰ শ্ৰোতাসকল, আজিৰ চলন্তিকালৈ স্বাগতম। আজিৰ অনুষ্ঠানত শুনক উত্তৰ পূব অন্তৰীক্ষ প্ৰয়োগ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ডক্টৰ কুমুদ চন্দ্ৰ ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ অৰুণিমা গোস্বামীৰ। নমস্কাৰ শ্ৰোতাসকল, আজিৰ চলন্তিকালৈ আপোনালোকক স্বাগতম। শ্ৰোতাসকল, ভাৰতে অহা 23 আগষ্টত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিব। আজিৰ অনুষ্ঠানত মহাকাশ গৱেষণা আৰু ভাৰতৰ স্থিতি সন্দৰ্ভত আলোচনাৰ বাবে আমাৰ সৈতে আছে উত্তৰ পূব অন্তৰীক্ষ প্ৰয়োগ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ডক্টৰ কুমুদ চন্দ্ৰ ভট্টাচাৰ্য ডাঙৰীয়া। ডক্টৰ ভট্টাচাৰ্য, আমাৰ এই অনুষ্ঠানলৈ আপোনাক আদৰিছো। ধন্যবাদ। আমি প্ৰথমে আপোনাৰ পৰা জানিবলৈ বিচাৰিছো যে ভাৰতে যিহেতু প্ৰথমবাৰৰ বাবে এইবাৰ মহাকাশ দিৱস উদযাপন কৰিব, এই মহাকাশ দিৱস উদযাপনৰ তাৎপৰ্য আপুনি কি বুলি ক'ব খোজে? চন্দ্ৰলোকত সফল অৱতৰণৰ প্ৰযুক্তি প্ৰদৰ্শন কৰাৰ পিছত দেশৰ সকলো বৰ্গৰ বাবে সজাগতা সৃষ্টি কৰিব লাগে যে আমাৰ দেশ এই ক্ষেত্ৰত আৰু পিছ পৰি থাকিব খোজা নাই। আন দেশৰ তুলনাত আমিও মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়ি যাব পাৰিছো। এনে সজাগতা সৃষ্টিয়েই এই মহাকাশ দিৱসৰ পালনৰ তাৎপৰ্য। হয়, যেহেতু ভাৰতে সফলভাৱে চন্দ্ৰ অভিযান ৰূপায়ণ কৰিছে আৰু গতিকে সকলো শ্ৰেণীৰ ৰাইজে এই কথা গম পাব লাগে, নহয় জানো? আৰু যেহেতু আপুনি ইতিমধ্যে ক'লে যে চন্দ্ৰ অভিযানৰ সফলতাৰ বিষয়ে ভাৰতে সুন্দৰভাৱে এই অভিযান ৰূপায়ণ কৰিছে, গতিকে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এনেধৰণৰ কামসমূহ কৰি আহিছে। সুদীৰ্ঘ দিন ধৰি তেওঁলোকে গৱেষণাত নিমজ্জিত হৈ আছে আৰু আপুনিও এনেকুৱা ধৰণৰ বিভিন্ন কামত যিহেতু ব্যক্তিগতভাৱেও জড়িত হৈ আছিল, গতিকে আপোনাৰ পৰা জানিব বিচাৰিছো যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এই ক্ষেত্ৰত গৱেষণাৰ উত্তৰণৰ ক্ষেত্ৰত কিমান সহায় কৰিছে আৰু বিশ্বৰ অন্য দেশৰ তুলনাত ভাৰতৰ এই গৱেষণাৰ ক্ষেত্ৰত স্থিতি কেনেধৰণৰ বুলি আপুনি ক'ব খোজে? যোৱা বছৰ হৈ যোৱা চন্দ্ৰত সফল পদাৰ্পণ কৰা হোৱাৰ পিছত পৃথিৱীৰ অন্যান্য দেশৰ ভিতৰত আমি ৪ৰ্থ স্থান লাভ কৰিব পাৰিছো। এই অভিযানৰ ঠিক পিছতে জাপানেও অৱতৰণ কৰি ৫ম স্থান পাইছে। এনেস্থলত আমাৰ দেশ মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত যথেষ্টখিনি আগবঢ়া বুলি ক'ব লাগিব আৰু এই স্থানৰ পৰা আমি আৰু উন্নত হোৱাৰ লক্ষ্য আমি ৰাখিব লাগিব। ইয়াৰ পৰা আমি ক'ব পাৰো যে আমাৰ গৱেষণা ঠিক দিশত চলি আছে। হয়, অৰ্থাৎ বিশ্বৰ অন্য দেশৰ তুলনাত অন্য যিসকল উন্নত বুলি কোৱা হয় সেই দেশসকলৰ সমানে ফেৰ মাৰিব পাৰিছে, নহয় জানো ভাৰতে এই ক্ষেত্ৰত? নিশ্চয় পাৰিছে। অৱশ্যে এতিয়াও আমাৰ কাৰণে কিছুমান কাম বাকী আছে। যেনে চন্দ্ৰত পদাৰ্পণ কৰিলেই নহয়, চন্দ্ৰলোকৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰি আকৌ তাৰ পিছত নিৰাপদে পৃথিৱীলৈ ঘূৰি আহিব পৰা সেই প্ৰযুক্তি আমাৰ পৰৱৰ্তী লক্ষ্য হ'ব। আৰু তাৰোপৰি আমাৰ ইছৰোৰ অন্তৰ্গত বিভিন্ন গৱেষণা কেন্দ্ৰত মানৱ অভিযানৰ প্ৰস্তুতিও চলি আছে। আদিত্য L1ৰ দ্বাৰা সূৰ্যৰ পৰা অহা অনিষ্টকাৰী বিকিৰণৰ বহুতো তথ্য পোৱা গৈছে আৰু পোৱা যাব। আৰু ইয়াৰ পিছতে আমি চেষ্টা কৰিম যে মহাকাশচাৰীক সফলভাৱে আমি মহাকাশলৈ পঠিয়াই আকৌ নিৰাপদে ঘূৰাই আনিব পাৰিম। হয়, আপুনি চন্দ্ৰৰ যিটো দক্ষিণ মেৰুত চন্দ্ৰযানৰ অৱতৰণৰ বিষয়ে ইতিমধ্যে আপুনি উল্লেখ কৰিলে আৰু ইয়াৰ পাছতে যিটো আদিত্য L1 অভিযান সেয়াও সফল ৰূপায়ণ হৈছে। গতিকে এই যে সফলতা, এয়া আপুনি কৈছে যে গগনযানৰ কথা আপুনি ইতিমধ্যে অকণমান উনুকিয়াইছে। গতিকে এই সফলতাই আমাক ভৱিষ্যতে আৰু কেনেধৰণৰ কি নতুন দিশলৈ লৈ যাব বা নতুন বিজ্ঞানীসকলক কেনেধৰণে অনুপ্ৰেৰণা যোগাব? ইয়াৰ পৰা আমাৰ ভাৰতৰ বিশেষকৈ বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত এটা নতুন যুগৰ উদয় হ'ব। কাৰণ এতিয়ালৈকে কেৱল আমেৰিকা, ৰাছিয়া আৰু চীন দেশে এই ক্ষেত্ৰত নেতৃত্ব লৈ আছে আৰু আমাক উন্নতিশীল দেশ বুলি কোৱা স্বত্বেও আমি এই ক্ষেত্ৰত তেওঁলোকৰ লগত সমানে ফেৰ মাৰিব পাৰিছো। ইয়াৰ পৰা আমাৰ যথেষ্ট সন্মানটো বাঢ়িবই, তাৰ লগতে আমাৰ দেশত বিজ্ঞানৰ অগ্ৰগতি এটা বলিষ্ঠ এটা পদক্ষেপ হ'ব বুলি আমি নিশ্চিত হ'ব পাৰো। এতিয়া ভাৰতে গগনযানৰ পৰিকল্পনা কৰিছে আৰু এই গগনযানৰ পৰিকল্পনা সন্দৰ্ভত আপুনি আমাৰ শ্ৰোতাসকলক জনাব নেকি যে এই অভিযান কেনেকুৱা ধৰণৰ হ'ব পাৰে বা এই অভিযানৰ পৰা ভাৰতৰ কেনেধৰণৰ লাভ হ'ব পাৰে, আপুনি অকণমান জনাব নেকি? গগনযানৰ প্ৰধান উদ্দেশ্য হৈছে যে একোজন মহাকাশচাৰীক পৃথিৱীতে আমি আমাৰ গৱেষণা কেন্দ্ৰত বিভিন্ন ধৰণে প্ৰশিক্ষণ দি তেওঁক মহাকাশলৈকে পঠিয়াইছো আৰু তেওঁৰ দ্বাৰা কিছুমান নতুন যিবিলাক আমি যন্ত্ৰৰ দ্বাৰা কৰিব নোৱাৰো তেনেকুৱা ধৰণৰ কিছুমান পৰীক্ষা নিৰীক্ষা তেওঁৰ হতুৱাই সম্পাদন কৰাই আকৌ তেওঁক নিৰাপদে আমি পৃথিৱীলৈ ঘূৰাই আনিব পাৰিছো। এই প্ৰযুক্তি উপলব্ধি হোৱাৰ পিছত আমাৰ দেশৰ বিজ্ঞানে এটা বলিষ্ঠ পদক্ষেপ ল'ব আৰু পৃথিৱীৰ ভিতৰতে মুষ্টিমেয় কেইখনমান দেশৰ ভিতৰত আমিও সোমাব পাৰিম। আৰু তাত
আটাইতকৈ ডাঙৰ কথা হৈছে যে এনে ধৰণৰ প্ৰযুক্তি একেদিনে আমি পোৱা নাই। যি LVM-3 উন্মোচন যানৰ দ্বাৰা আমি চন্দ্ৰলোকলৈ চন্দ্ৰযান পঠিয়াইছিলো তাকেই বিভিন্ন ধৰণে পৰিৱৰ্তন কৰি গগনযানৰ কাৰণে উপযুক্ত কৰি লোৱা হৈছে আৰু এইদৰে ভৱিষ্যতলৈ এনেদৰে প্ৰযুক্তিৰ পৰিৱৰ্তনৰ দ্বাৰা আমি হয়তো আৰু বহু নতুন ধৰণৰ প্ৰযুক্তি উদ্ভাৱন কৰিব পাৰিম। হয়, গতিকে আমি আশা কৰিম যাতে গগনযানো সফল হয় আৰু নিশ্চয় হ'ব লাগিবই। আৰু ছাৰ এইখিনিতে আপোনাৰ পৰা অকমান এটা কথা যদি আমি জানিবলৈ বিচাৰো যে এতিয়া বিজ্ঞানৰ যুগ, গতিকে বিজ্ঞানে সকলো কথাৰ উত্তৰ দিব পাৰে বা বিজ্ঞান অন্বেষণৰ দ্বাৰা আমি বিভিন্ন সত্যৰ সন্ধান পাব পাৰো আৰু এই বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত পুৰুষ মহিলা সকলোৱে সমানে জড়িত হৈ পৰিছে। এতিয়া আমি জানিব পাৰিছো যে সুনিতা উইলিয়ামছ আজি বহুদিন ধৰি প্ৰায় 2 মাহ সময় মহাকাশত আবদ্ধ হৈ আছে আৰু এই গগনযানতো এগৰাকী মহিলা পঠোৱাৰ বাবে ভাৰতে পৰিকল্পনা কৰিছে এনেকুৱা ধৰণৰ আমি খবৰ পাইছো। গতিকে এই ক্ষেত্ৰত আপুনি কিবা আপোনাৰ তথ্য আছে নেকি বা আপুনি কিবা ক'ব খোজে নেকি স্যাৰ? না, এই ক্ষেত্ৰত আমি এইটোৱে ক'ব পাৰিম যে মহাকাশচাৰী হ'বলৈকে সম্ভাৱ্য যিসকল মানে প্ৰতিদ্বন্দ্বী আছে তেওঁলোকক নানা ধৰণে প্ৰশিক্ষণ দি আৰু পৰীক্ষা লৈ তাৰ পিছতে তেওঁলোকৰ যোগ্যতা নিৰ্ধাৰণ কৰা হ'ব আৰু সদ্যহতে যদিও মহিলা মহাকাশচাৰীৰ নাম উল্লেখ হোৱা নাই কিন্তু এনে ধৰণৰ ধাৰণা নিশ্চয় ইছৰোত চলি আছে কাৰণ ইছৰোৰ বৰ্তমানে বিজ্ঞানীসকলৰ যিটো মানে সংখ্যা তাৰ ক'বলৈ গ'লে 1/3তকৈও অধিক মানে 1/3 আৰু 2/3 ভিতৰত এইখিনি হৈছে মহিলা বিজ্ঞানী। গতিকে আমাৰ ইছৰোৰ সংগঠনৰ ভিতৰত মহিলা বিজ্ঞানীও আমাৰ পুৰুষৰ সৈতে সমানে আগবাঢ়ি গৈ আছে আৰু মহাকাশচাৰী যেতিয়া নিৰ্ধাৰণ কৰা হ'ব তেতিয়াও আমি নিশ্চয় পুৰুষৰ দৰে মহিলা মহাকাশচাৰীকো আমি মানে সফলভাৱে পঠাব পাৰিম। এই বিষয়ে কোনো সন্দেহ নাই, কেৱল সময়ৰ কথা আৰু অধ্যৱসায় আৰু প্ৰচেষ্টা নিশ্চয় লাগিব। পুৰুষ হওক বা মহিলা হওক তেওঁলোকে এই এনেকুৱা ধৰণৰ এটা অসাধ্য সাধন যিটো আমি সাধাৰণতে আমি আকাশখন চাই থাকো তলৰ পৃথিৱীৰ পৰা, গতিকে কি আছে আকাশতনো অনন্ত কি আছে জানিবলৈ আমাৰ এটা হাবিয়াস লাগিব। গতিকে ছাৰ এইখিনিতে আপোনাৰ পৰা আৰু এটা কথা জানো যে মহাকাশ যিটো প্ৰযুক্তি বুলি কোৱা হয় আমি সৰ্বসাধাৰণ মানুহে হয়তো আমি মহাকাশ প্ৰযুক্তি কি আমি ইমান ভালকৈ নাজানো, কিন্তু এই মহাকাশ প্ৰযুক্তিয়ে সেয়ে আমি জানিবলৈ বিচাৰিছো যে আমাৰ দৈনন্দিন জীৱনত কি পৰিৱৰ্তন আনিব পাৰে বা আমাৰ কেনেকুৱা ধৰণৰ ইতিবাচক প্ৰভাৱ পেলাব পাৰে। মহাকাশ প্ৰযুক্তিয়ে ইতিমধ্যে আমাৰ দৈনন্দিন জীৱনত বহুতো পৰিৱৰ্তন আনিছে আমাৰ অজানিতে। যেনে বৰ্তমানে কৃষিৰ ক্ষেত্ৰত বা বন সংৰক্ষণৰ ক্ষেত্ৰত বা জলসম্পদ নিয়ন্ত্ৰণ বা পথ নিৰ্মাণ ইত্যাদি এই সকলো বতৰ পৰ্যবেক্ষণ ইত্যাদি সকলোতে দূৰসংবেদন প্ৰযুক্তি যিটো মহাকাশ প্ৰযুক্তিৰ প্ৰধান অংশ ব্যৱহাৰ কৰা হৈ আছে আৰু সেইবাবেই আমি আগতীয়াকৈ বতৰৰ বাতৰি পাওঁ আৰু কিবা এটা বিপদ হ'লে প্ৰাকৃতিক দুৰ্যোগ এটা হ'লে তাৰ আগতীয়া খবৰ পাওঁ আৰু তাৰ পিছত আমি কৰিবলগীয়া বিভিন্ন ধৰণৰ মানে কাৰ্য যিবিলাক থাকে সেইবিলাক আমি নিয়াৰীভাৱে কৰি যাব পাৰো। গতিকে এনে ধৰণৰ প্ৰযুক্তিৰ ব্যৱহাৰ ইতিমধ্যে আমি পাই আছো আৰু বিশেষকৈ দূৰসংযোগৰ ক্ষেত্ৰত আমাৰ টেলিভিছন বা DTH প্ৰযুক্তি ইত্যাদি যিবিলাক প্ৰৱৰ্তন হৈছে এই সকলো উপগ্ৰহৰ মাধ্যমতে আমি পাই আছো। তদুপৰি GPS চিষ্টেমৰ দ্বাৰা আমি যেনেকৈ আমাৰ মোবাইল ফোনৰ পৰাই আমি অৱস্থান নিৰ্ধাৰণ কৰিব পাৰো সেই একেধৰণে আমাৰ ভাৰতৰ বিজ্ঞানীও নাবিক বুলি এটা নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। যদি কোনোবা দিনা GPS আমি নোপোৱা হওঁ তেতিয়া আমাৰ নিজৰ উপগ্ৰহৰ দ্বাৰাই কৰিব পৰা নাবিক পদ্ধতিৰে আমি অৱস্থান নিয়ন্ত্ৰণ কৰিব পৰা হ'ম যাতে মানে ভৱিষ্যতে কেতিয়াবা পৃথিৱীত কিবা সংকট আহিলেও আমি আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়। আন এটা কথা হৈছে যেনে আদিত্য L1 উপগ্ৰহ পঠিওৱা হৈছে। এই অভিযানত বিশেষকৈ নিৰীক্ষণ কৰা হ'ব যে সূৰ্যৰ পৰা কিছুমান খুব বিপদজনক মানে বিকিৰণ হৈ থাকে সেইবিলাকৰ বিষয়ে নিৰীক্ষণ কৰা আৰু তথ্য সংগ্ৰহ কৰা, কাৰণ এনে ধৰণৰ কিছুমান বিকিৰণ আজি কিছুদিন আগেয়ে পৃথিৱীমা হৈ আহিছিলে আৰু আমাৰ সৌভাগ্য যে সেইটো সিমান বিপদজনক নাছিল, কিন্তু ভৱিষ্যতে তেনেকুৱা নহবও পাৰে। এনে ক্ষেত্ৰত আমাৰ মানৱ সভ্যতাক পৃথিৱীত ৰক্ষা কৰিবলৈকে এনে ধৰণৰ মহাকাশ প্ৰযুক্তিৰে আমি সূৰ্য আৰু অন্যান্য গ্ৰহ উপগ্ৰহ এইবিলাকৰ নিৰীক্ষণ কৰি থকাটো আমাৰ কাৰণে অতি আৱশ্যক হৈ পৰিছে। এনে ক্ষেত্ৰত দেখা যায় যে বৰ্তমানেও আমি মহাকাশ প্ৰযুক্তিৰ লাভালাভ আমি পাই আছো আৰু ভৱিষ্যতে ইয়াতকৈও বেছিকৈ আমি উপকাৰ আমি পাই থাকিম।
নিশ্চয় আমি আশা কৰিব পাৰোঁ। আৰু মহাকাশ গৱেষণা ক্ষেত্ৰ যিহেতু আমাৰ ভাৰতত এতিয়া যথেষ্ট উন্নত হৈছে, পূৰ্বতকৈ আমি কেইবাটাও অভিযান যোৱা বছৰতে দেখিলোঁ। গতিকে কৃত্ৰিম উপগ্ৰহৰ প্ৰযুক্তি বা এই মহাকাশ যি প্ৰযুক্তি সেয়াই আমাৰ দেশখনৰ উন্নয়নৰ ক্ষেত্ৰত, বিশেষকৈ আৰ্থিক উন্নয়নে হওক বা সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত কিদৰে সহায় কৰি আছে বা কৰিব ভৱিষ্যতলৈও? অলপ আগতে মই ক'লোৱেই নহয় যে মানে বিশেষকৈ দূৰসংবেদন প্ৰযুক্তিয়ে আমাক বিভিন্ন ক্ষেত্ৰত আগতীয়া জাননী দিয়াৰ লগে লগে কৃষিৰ ক্ষেত্ৰতো মানে কৃষিৰ বৰ্তমান পৰিস্থিতি কেনেকুৱা, ফচল উৎপাদন কিমানখিনি ইত্যাদি, বতৰৰ প্ৰভাৱ ইত্যাদি এইবিলাক জনাই আছে। গতিকে আমাৰ খাদ্য সংকটৰ পৰা আমি যাতে মানে কেতিয়াও বিপদত নপৰোঁ এনেধৰণৰ সাহায্য আমি মহাকাশ প্ৰযুক্তিৰ পৰা পাই আছো। আৰু সেইদৰে দূৰসংযোগৰ অবিহনে আজিৰ পৃথিৱী অচল হৈ থাকিব তেনেধৰণৰ সুবিধাও আমি অহৰ্নিশে পাই আছো, 24 ঘণ্টাই পাই আছো। আৰু ভৱিষ্যতৰ কাৰণেও সমস্ত মানৱ জাতিৰ কল্যাণৰ কাৰণেও যিবিলাক মানে বিজ্ঞানৰ প্ৰয়োগ হোৱা উচিত তেনেধৰণেও আমি আগবাঢ়িব পাৰিম, যাতে পৃথিৱী নামৰ গ্ৰহটোত মানৱ সভ্যতা কোনোদিনে লুপ্ত হৈ নাযায়, বৰঞ্চ আৰু আগবাঢ়িয়ে গৈ থাকিব পাৰিব। এই হৈছে মহাকাশ প্ৰযুক্তিৰ প্ৰধান লক্ষ্য। হয়, আৰু আপুনি যিহেতু ক'লে যে আমাৰ যাতে পৃথিৱীত মানৱ সভ্যতা কোনোদিনে লুপ্ত হৈ নাযায় তাৰ বাবে বিজ্ঞানীসকলে চেষ্টা অব্যাহত ৰাখিছে। আৰু লগতে এইটোও নেকি ছাৰ যে ধৰক আমি পৃথিৱীখনত হয়তো জনবিস্ফোৰণৰ দিশে গৈ আছে বা অন্য গ্ৰহত বাসস্থানৰ সম্ভৱ হৈ উঠিব পাৰে নেকি, বা অন্য গ্ৰহত আমাৰ দৰে জীৱৰ অস্তিত্বৰ সন্ধান হ'ব পাৰে নেকি, তেনেকুৱা ধৰণৰো গৱেষণাই সুদূৰ প্ৰসাৰী কিবা আমি ফলাফল পাম বুলি আশা কৰিব পাৰোঁ? নিশ্চয় এইবিলাক গৱেষণা চলি আছে, কিন্তু এই ক্ষেত্ৰত প্ৰথম হেৰিটো মানে গুৰুত্ব দিয়া হৈছে যে আমি মহাকাশ প্ৰযুক্তি বুলিলে যিটো বুজো যে এটা উপগ্ৰহ নিৰ্মাণ কৰি বিশেষ কিছুমান পৰীক্ষা নিৰীক্ষণৰ বাবে সেই উপগ্ৰহটো এটা পাৰ্টিকুলাৰ পথত স্থাপন কৰিব লাগে, আৰু তাৰ কাৰণে অতি শক্তিশালী উন্মোচন যান লঞ্চ ভেহিকল নিৰ্মাণ কৰিব পাৰিব লাগে। গতিকে এইখিনি হৈছে আমাৰ বুনিয়াদী মানে প্ৰযুক্তি। এইখিনি যেতিয়া সফল হ'ব আৰু এই অভিযানৰ পৰা যিবিলাক তথ্য পোৱা যায় সেইবিলাক সংগ্ৰহ কৰি সেইবিলাকৰ বিশ্লেষণ কৰি আমি আমাক লগাত ডাটাবিলাক আমি আমাৰ বিচৰা তথ্য আমি পাব পাৰো, এইবিলাকৰ ওপৰত গৱেষণা চলি থাকিব। আৰু নতুন নতুন সমস্যা আহিলে নতুন নতুন তাৰ সমাধানো উলিয়াই থাকিব লাগিব। আৰু তাৰ কাৰণে আমাৰ বিজ্ঞানীসকলে অহৰ্নিশে চেষ্টা কৰি গৈ থাকিব লাগিব। এটা পুৰুষৰ বিজ্ঞানীয়ে অৱসৰ ললে আৰু এটা প্ৰজন্ম আহিব লাগিব, তেওঁলোকে এই কাম আৰু আগবঢ়াই নিব লাগিব। এইদৰে মানৱ সভ্যতা আগবাঢ়ি গৈ থাকিব পাৰিব। হয় হয়। আৰু এতিয়া যিহেতু ছাত্ৰ ছাত্ৰীসকল দেখা যায় যে অত্যন্ত মেধাৱী বহু ছাত্ৰ ছাত্ৰী আছে, গতিকে তেওঁলোকে মহাকাশ অধ্যয়নৰ প্ৰতি আগ্ৰহী কিয় হ'ব লাগে, বা এই বিষয়টো অধ্যয়নে তেওঁলোকৰ নিজৰ কেৰিয়াৰ গঢ়াই নহয় কেনেকৈ এখন দেশৰ বা এখন বিশ্বৰ ভৱিষ্যতৰ বাবে কেনেকৈ অৰিহণা আগবঢ়াব পাৰে, এই বিষয়ে আপুনি অকণমান ক'ব নেকি ছাৰ? নিশ্চয়, কাৰণ এনেকুৱা মই নিজৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ। আজিৰ পৰা 50 বছৰ আগতে যেতিয়া আমি প্ৰথম এই কাম আৰম্ভ কৰিছিলো তেতিয়া বহুতে আমাক মানে কৈছিলে যে আমাৰ নিচিনা দেশত তোমালোকে এইবিলাক কি কাম কৰিব খুজিছে, ইয়াৰ কি উপকাৰিতা আছে। কিন্তু আজি তেওঁলোকেই ক'ব ধৰিছে যে মানে সঁচাই তোমালোকে খুব ভাল কাম কৰিলা আৰু আগলৈকেও এনেকে ভাল কাম কৰি থাকিবা। আৰু সেই কথা মানি ইছৰোই বৰ্তমানে চেষ্টা কৰিছে যে স্কুল পৰ্যায়ৰ পৰাই ছাত্ৰ ছাত্ৰীক মহাকাশ বিজ্ঞান প্ৰযুক্তিৰ বিষয়ে সজাগতা সৃষ্টি কৰি ৰাখিব। আৰু এই কাৰণে প্ৰত্যেক বছৰে একোটা বিশেষ কাৰ্যক্ৰম কৰা হৈছে যাতে মানে স্কুলীয়া ছাত্ৰ ছাত্ৰীয়েও আমাৰ মহাকাশ প্ৰযুক্তিৰ বিষয়ে বিভিন্ন কথা জানিব পাৰে আৰু ভৱিষ্যতলৈ তেওঁলোকো এই বিষয়ত মানে গৱেষণা ইত্যাদিৰ বাবে নিজকে সাজু কৰিব পাৰে। আৰু তদুপৰি আমাৰ মহাকাশ প্ৰযুক্তি আজি ইমান দূৰ আগবাঢ়ি গৈছে যে ইয়াৰ ফলত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এডভান্স ৰিচাৰ্চ কৰিবলৈ ইচ্ছা কৰে তেওঁলোকে আৰু বিদেশলৈ যাবৰ দৰকাৰ নহয়। আমাৰ দেশতে তেনেধৰণৰ সুবিধা পোৱা হৈছে। ইছৰোৰ বিভিন্ন কেন্দ্ৰত তেওঁলোকে এনেধৰণৰ গৱেষণাৰ সুবিধা পায়। আৰু ইয়াৰ ফলত কেৱল আমি ভাৰত বুলিয়েই নহয় অন্যান্য দেশো বিভিন্ন ধৰণে উপকৃত হ'ব ধৰিছে। গতিকে মই ভাবো যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এতিয়া আমাৰ ভাৰতীয় অন্তৰিক্ষ অনুসন্ধান সংগঠনে বহুখিনি মানে সুবিধা দিছে আৰু তেওঁলোকে আগবাঢ়ি আহিলে এই সুবিধা গ্ৰহণ কৰিলে আমাৰ দেশ আৰু আগবাঢ়ি যাব পাৰিব। হয় ছাৰ, আপুনি খুব সুন্দৰকৈ কথাখিনি আমাক ফহিয়াই ক'লে। আমি আশা কৰিছোঁ আপোনাৰ সৈতে আমি আকৌ এনেদৰে কথা পাতিম কেতিয়াবা। আজিলৈ ছাৰ আমি এৰিব লাগিব। ধন্যবাদ ছাৰ। ধন্যবাদ, নমস্কাৰ। নমস্কাৰ। চলন্তিকা শুনিলে। আজিৰ অনুষ্ঠানত উত্তৰ পূব অন্তৰিক্ষ প্ৰয়োগ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ডক্টৰ কুমুদ চন্দ্ৰ ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে অৰুণিমা গোস্বামীয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা মানস প্ৰতিম শৰ্মাৰ, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।